Thank you, ma'am. Good afternoon, students. Good afternoon, ma'am. Good afternoon, ma'am. Afternoon, ma'am. ঠিক আছে স্টুডেন্ট লাস্ট ক্লাস আমি ডিসকাস করেছিলো সেমিনার গ্ৰুপ ডিসকাশন সিম্পোজিয়াম এই টপিকবিলাকৰ ভিতৰত এটা কম্পেয়াৰিটিভ ষ্টাডি কৰিছিলো আৰু আজি মই কথা দিছিলো যে আজি আমি মাল্টিপল চয়েস কোশ্চেন এনসার্সৰ যোগেদি ডাউট ক্লিয়াৰ কৰিম তো এতিয়া আমি মাল্টিপল চয়েস কোশ্চেন এনসার ডিসকাস কৰিম তোমালোকক এটা এটা কোশ্চেন সুধিম তোমালোকে ৰিপ্লাই দিবা অল দ্য বেষ্ট Thank you. তোমালোকে দেখি পাইছা স্টুডেন্ট দেখিছো ঠিক আছে this class is for 4th semester students core date is 11/6/2021 Friday time is 3 to 4 p.m. paper 403 instructional technology unit instructional techniques topic MCQs on seminar group discussion and symposium and this class is mainly for students studying in Shivsagar College, Joysagar. Paper is educational technology. ঠিক আছে student multiple choice round আমি start করিছো. Here is question number 1. A seminar is discussion with small group, presentation in front of a group, both of them, none of them. মই এজনকে সুধিম প্ৰশ্নটো এই প্ৰশ্নটো হল মিন্টু বৰদলৈৰ কাৰণে মিন্টু এক নম্বৰ কোশ্চেন হৈছে সেমিনার কি ডিসকাশন উইথ স্মল গ্রুপ নাকি প্রেজেন্টেশন ইন ফ্রন্ট অফ আ গ্রুপ নাকি দুটাই হ'ব নাকি এটাও নহব মিন্টু বৰদলৈ কোনটো অপশন হ'ব Ma'am, B. অপশন বি প্রেজেন্টেশন ইন ফ্রন্ট অফ আ গ্রুপ ভেরি গুড সেমিনার মানে হল টপিক এটা প্রেজেন্ট করা টপিকটো ভালকে প্ল্যান কৰি লৈ আনা আৰু তাকে অডিয়েন্সৰ আগত প্রেজেন্ট কৰা দ্যাট ইজ সেমিনার ভেরি গুড সো মিন্টু বৰদলৈ মার্কস 1 নাও নেক্সট কোশ্চেন নাম্বার 2 in symposium a large group of experts discusses a problem symposiumot eta large group e problem discuss kore true or false symposiumot je groupor logot problem discuss kora hoy he group to dangor thake hosa ne misa aru ei question to hol Pranab Gogoyr karone Pranab Gogoy tell me True, ma'am. yes True. হয়তো হয়তো ট্ৰু ওহো প্ৰণৱ গগৈ সৰি 0 ইয়াত হ'ব ফলছ সিম্পোজিয়াম স্মল গ্ৰুপত ইউজ কৰা হয় য'ত অডিয়েন্স চুপ থাকে অডিয়েন্স বহি থাকে কিন্তু ডাইৰেক্ট পাৰ্টিচিপেট নকৰে এটা স্মল গ্ৰুপ এটা পেনেলে নিজৰ মাজত ডিসকাস কৰে সো প্ৰণৱ হেয়াৰ 0 বাট ডোন্ট वरी more questions are there now question number 3 question number 3 whole name that system where each member prepares his topic and speaks in a pre-planned manner hey particular system tur kotha koa je system e member e nijor topic tu prothomote prepare kore prepare korar pasot he topic tu present kore he particular system tu koa je systemot মানুহে প্রথমতে প্রিপেয়ার কৰি লয় ভালকে তাৰ পিছত প্রেজেন্ট কৰে সেই প্রিপারেশনটো প্রি প্ল্যান্ড ভাবে প্রিপেয়ার কৰি লয় ভালকে কোত হয় এটো সেমিনারত গ্ৰুপ ডিসকাশনত ওয়ার্কশপত নে কনফারেন্সত আৰু দিস কোশ্চেন ইজ ফর আকাশ শইকিয়া আকাশ কোৱা Ma'am, group discussion. গ্ৰুপ B. ডিসকাশন আকাশ সরি দিস ইজ রং 0 ইয়ার অ্যানসার হবো আচ্ছা কোনে কব Ma'am, ইয়ার seminar. অ্যানসার সেমিনার Seminar, ma'am. সেমিনার এক্স্যাক্টলি সেমিনার
য'ত আমি আগৰে পৰা প্ৰি প্লেন কৰি লওঁ তাৰ পিছত প্ৰেজেন্ট কৰোঁ সেমিনাৰ ভেৰি গুড yes I am Oh, enjoying ma'am. the class আপুনি again members বুলি দিছিলে হেতু কাৰণে ভাবিলো মই আচ্ছা আচ্ছা মেম্বার্স কিন্তু আকাশ সেমিনারও তো মেম্বার্স থাকে মেম্বার্স কেটা ওয়ান বাই ওয়ান প্রেজেন্ট করে মেম্বার্স দিয়ে সেমিনার হব এজন অবধি নহয় এজন মেম্বারে সেমিনার প্রেজেন্ট কৰিব তাৰ পিছত দ্বিতীয়জন তাৰ পিছত তৃতীয়জন ভেরি গুড I will not tell you the answer যদি কোনোবাই নোৱাৰে ক্লাছক আমি আকৌ সুধিম ঠিক আছে ভেরি গুড কোশ্চেন নাম্বার 3 ধুনীয়াকে হৈ গ'ল এতিয়া কোশ্চেন নাম্বার 4 আচ্ছা কোনোবা আহিছে কাট খাই গৈছে তাই আকৌ আহিব আচ্ছা কোশ্চেন নাম্বার 4 কি দিছে চোৱা among which of the following system both discussion and presentation takes place simultaneously in a large scale question to ভালকে শুনিবা হা মই আকৌ বুজাইছো তলত উল্লেখিত কোন সিস্টেমত ডিসকাশন আৰু প্ৰেজেন্টেশন একেলগে হয় আৰু ডাঙৰকে হয় ডিসকাশন প্রেজেন্টেশন একেলগে হয় ডাঙৰকে হয় সেমিনার কনফারেন্স গ্রুপ ডিসকাশন এন্ড ওয়ার্কশপ অম্লান কোৱা Ma'am, B conference. yes very good b conference অম্লান জ্যোতি 1 mark অম্লান জ্যোতি 1 mark the answer is conference very good conference ডিসকাশনও হয় আৰু প্রেজেন্টেশনও হয় আৰু খুব ডাঙৰকে হয় লার্জ স্কেলত হয় very good I am enjoying it very nice question number 5 question number 5 হল name that system where only professional topics are discussed তার মানে কোনটো তলত উল্লেখিত কোনটো সিস্টেমত খালি সোশিয়াল কথা আৰু প্রফেশনাল কথা ডিসকাস হয় ঘৰুৱা কথা ডিসকাস নহয় ক'ত হেতু গ্রুপ ডিসকাশন নে কনফারেন্স নেকি দুটাতে নাকি কতো নহয় এই অ্যান্সারটো দিব উজ্জ্বল দাস উজ্জ্বল কোৱা কোন সিস্টেমত ম্যাম গ্রুপ ডিসকাশন Group discussion. Oh, sorry, Ujjwal. 0. It's not group discussion. Oh, I should ask other students also. Okay, no issue. Achha, telling this. Next or pora moi ako class o khudim. Question to pass kore dim. Etu hobo conference. Conference ot beshi bhag manu joma hoy. Conference national, international level ot hoy. কনফারেন্সত আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত টপিক থাকে কনফারেন্সত প্রেজেন্টেশন আৰু গ্ৰুপ ডিসকাশন একেলগে হয় কিন্তু গ্ৰুপ ডিসকাশন ঘৰতো হ'ব পাৰে মা দেউতাৰ লগতো হ'ব পাৰে আমি প্রফেশনাল কথা নাপাতো তো কনফারেন্স হল এই সিস্টেম য'ত আমি প্রফেশনাল কথা পাতো ফর্মাল কথা পাতো কনফারেন্স কেতিয়াও ইনফর্মাল হ'ব নোৱাৰে কিন্তু group discussion informal hoy very good now question number 6 which of the following is found mainly in workshop তলত উল্লেখিত কোন activity workshopত পোৱা যায় সব মানুহৰ active participation project presentation psychomotor skill or use all of the above psychomotor skill কি স্টুডেন্ট সাইকো মানে থিংকিং মোটর মানে অ্যাক্টিভিটি একেটা সময়তে এজন মানুহে থিংকো কৰে কথাবিলাক শুনেও আৰু নিজে অ্যাক্টিভলি পার্টিসিপেটও কৰে হাতে ভৰিৰে কামো কৰে তো ইয়াৰ ভিতৰত কোনটো ওয়ার্কশপত পোৱা যায় অ্যাক্টিভ পার্টিসিপেশন প্রজেক্ট প্রেজেন্টেশন সাইকোমোটর স্কিল বা চাৰিটাই আৰু এই এনসারটো দিব মই চাই লৈছো লিস্টটো উলিয়াই লৈছো এই এনসারটো দিব স্বস্তিকা কোৱা মেম স্ক্রিনখন আকবাৰ দেখাওকচোন আচ্ছা which of the following is found mainly in workshopত কোনটো পোৱা যায় স্টুডেন্টৰ অ্যাক্টিভ পার্টিসিপেশন থাকে প্রজেক্টও প্রেজেন্ট করে সাইকোমোটর স্কিলও দেখায় নাকি তিনটার ভিতৰত যিকোনো এটা হ'ব
সাইকোমোটর মানে হল মেম হুম মেম সাইকোমোটৰ মানে কি সাইকোমোটর মানে হল থিংকো কৰিব আৰু এক্টিভলি পাৰ্টিচিপেটো কৰিব সাইকো মানে থিংকিং মোটৰ মানে কাম কৰা হাতে ভৰিৰে কামো কৰিব আৰু চিন্তা কৰি সলভ কৰিব ওয়ার্কশপত মেইনলি কোনটো পোৱা যায় এক্টিভলি পাৰ্টিচিপেট কৰে প্ৰজেক্ট প্ৰেজেন্ট কৰে সাইকোমোটর স্কিল ইউজ কৰে নে আটাইকেইটা কৰে মেম আটাইকেইটা কৰাটো হ'ব all of the above আটাইকেইটা কৰাটো হ'ব স্বস্তিকা you are right তুমি 1 পালা আটাইকেইটা ইউজ কৰা হয় ওয়ার্কশপৰ ক্ষেত্ৰত very good student এতিয়া next question now moving to the next question again question number 7 which of the following is mainly used in the seminar সেমিনারত উল্লেখিত কোনটো কৰা হয় তলত উল্লেখিত কোনটো সেমিনারত কৰা হয় রিসার্চ রিপোর্ট প্রেজেন্টেশন রিসার্চৰ রিপোর্টটো প্রেজেন্ট কৰা হয় প্যানেলত ডিসকাস কৰা হয় সব মানুহৰ মাজত এটা কনভারসেশন বা আলোচনা কৰা হয় সাইকোমোটর স্কিল হাতে ভৰিৰে কাম কৰা হয় তলত উল্লেখিত কোনটো সেমিনারত কৰা হয় রিপোর্ট প্রেজেন্ট কৰা হয় প্যানেলত ডিসকাস কৰা হয় সব মানুহৰ মাজত এটা কনভারসেশন হয় আৰু সাইকোমোটর স্কিল ইউজ কৰা হয় দিস কোশ্চেন গোজ টু পঞ্চমী কোৱা मैम A2 A research report presentation very good Panchami 1 very good now next question number আমি question number 7 discuss কৰিছিলো student আমি question number yes 6 discuss কৰিলো yes 5 discuss কৰিলো correct আমি 7 কৰিছিলো এতিয়া 8 am I right student question number 8 হয় মেম yes question number 8 হ'ব 8 হ'ব মেম এটা জুনে কৈছে হয় মেম তেওঁ এতিয়া আনসার দিব কোনে কৈছিলে হয় মেম মিন্টু মিন্টু আচ্ছা আচ্ছা কি মিন্টু বৰদলৈ মেম মই এবাৰ দিলো মিন্টু বৰদলৈ এবাৰ দিলে তেতিয়া হলে ত্ৰিদীপ শইকীয়াই দিব ঠিক আছে ত্ৰিদীপ মন্দি শুনা ঠিক ত্রিদীপে দিব ঠিক question number 8 among the below mentioned system which one is more formal and organized তোমাক খুদিছে যে এই চাৰিটাৰ ভিতৰত কোনটোত ফর্মালিটি বেশি মেইনটেইন কৰা হয় কোনটো বেশি ফর্মাল কোনটো মানে একদম প্রফেশনাল ভাবে হয় নীতি নিয়ম মতে হয় মানুহক গ্যাদার কৰি কৰা হয় আগৰে পৰা টপিক পূৰ্ব নিৰ্ধাৰিত কৰি কৰা হয় একেবাৰে সিস্টেমত হয় কোনটোত হয় সেমিনার গ্রুপ ডিসকাশন ওয়ার্কশপ কনফারেন্স কোনটোত হয় ত্রিদীপ কনফারেন্স ভেরি গুড ত্রিদীপ 1 স্টুডেন্ট কনফারেন্সত বেশি দিনৰ কাৰণে কেইবাজন মানুহ একেলগে জমা হৈ আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত টপিক প্ৰেজেন্ট কৰে আলোচনাও কৰে আৰু হেতু ন্যাশনাল ইন্টাৰনেশনাল দুটাই হ'ব পাৰে গ্ৰুপ ডিসকাশন ঘৰতো হ'ব পাৰে ওয়ার্কশপও ঘৰত হ'ব পাৰে সেমিনার yes সেমিনারও বহুত ফর্মাল হয় কিন্তু সেমিনারতকে কনফারেন্স বেশি ফর্মাল হয় বেশি অর্গানাইজড ওয়েত হয় সেমিনার আমি কলেজত পাতিব পাৰো ডিপার্টমেন্টত পাতিব পাৰো কিন্তু কনফারেন্স পাতিবলে হলে তাক আমি আৰু অর্গানাইজড আৰু সিস্টেমেটিক কৰিব লাগিব আৰু বিভিন্ন এজেন্সি তাত সোমাব লাগিব সো কনফারেন্স ইজ মোর ফর্মাল আচ্ছা স্টুডেন্ট মোক কোৱাচোন কনফারেন্সৰ পাছত কোনটো বেশি ফর্মাল এই কথাটো মোক কব রিয়া রিচা পল রিয়া কোৱা এই চাৰিটাৰ ভিতৰত কনফারেন্স হল আটাইতকৈ ফর্মাল কনফারেন্সৰ পাছত সেকেন্ড ফর্মাল কোনটো मैम वर्कशॉप्स নো তুমি মন দিয়া নাই হেতু কাৰণে তোমাক খুদিছো ৰিয়া তুমি মন দিয়া তোমাৰ লগৰবিলাকে পাৰিছে দেখিছা আচ্ছা লগৰবোৰে কৈ দিব এতিয়া কোৱাচোন স্টুডেন্ট কোনটো বেশি ফর্মাল সেমিনার সেমিনার
কনফাৰেন্সৰ পাছত ফৰ্মেল হ'ল সেমিনাৰ তাৰ পাছত কোনটো ফৰ্মেল হ'ব তলৰ পৰা নামি আহিব কোনটো হ'ব ষ্টুডেন্ট চাওঁতো কিমান গম পাইছা প্ৰথম কনফাৰেন্স তাৰ পিছত সেমিনাৰ তাৰ পিছত কোনটো ফৰ্মেল এই চাৰিটাৰ ভিতৰত হা ওয়ার্কশপ কনফারেন্স সেমিনার ওয়ার্কশপ আৰু লেস ফর্মাল হল গ্রুপ ডিসকাশন ভেরি গুড স্টুডেন্ট এতিয়া আমার কোশ্চেন নাম্বার 9 কোশ্চেন নাম্বার 9 হল নেম দ্যাট বিলো মেনশনড কোয়ালিটি দ্যাট ওয়ান শুড অ্যাভয়েড ইন গ্রুপ ডিসকাশন গ্ৰুপ ডিসকাশনত তলত উল্লেখিত কোন কথাটো এভয়েড কৰিব লাগে কৰিব নালাগে গ্ৰুপ ডিসকাশনত কোন কামটো কৰিব নালাগে ভালকে চাবা সাজেস্টিভ কমেন্ট সাজেশন দিব লাগে সাজেশন দিব নালাগে সরি কোনটো কৰিব নালাগে সাজেশন দিব নালাগে কনস্ট্রাকটিভ ভাল কমেন্ট দিব নালাগে পেশেন্স থব নালাগে হুলস্থুলীয়া পৰিবেশ হব নালাগে কোনটো হব নালাগে and this question is for Runashri Borua Runashri কোৱা সেমিনাৰ গ্ৰুপ ডিসকাশনত কোনটো হব নালাগে সাজেশন হব নালাগে পজিটিভ কমেন্টস হব নালাগে পেশেন্ট হব নালাগে হুলস্থুলীয়া পৰিবেশ হব নালাগে কোনটো হব নালাগে মেম হুলস্থুলীয়া পৰিৱেশ হ'ব নালাগে হুলস্থুলীয়া পৰিবেশ হব নালাগে কেওস হব নালাগে ভেৰি আচ্ছা স্টুডেন্ট তোমালোকক মই এতিয়া আকৌ সুধিছো এই তিনটাৰ ভিতৰত সাজেস্টিভ কমেন্ট কনস্ট্রাকটিভ কমেন্ট আৰু পেশেন্স এই তিনটাৰ ভিতৰত কোনটো বেছিকে হ'ব লাগে গ্ৰুপ ডিসকাশনত কোনটো বেছি থাকিব লাগে কোনে কব এটো কোৱাচোন এ সাজেস্টিভ কমেন্ট গ্ৰুপ ডিসকাশনত সাজেস্টিভ কমেন্টটো বেছি থাকিব লাগে আচ্ছা আৰু এটা আনসার শুনি লওঁ আৰু নন্দিনী কি লাগিছে কোনটো বেছিকে থাকিব লাগে গ্ৰুপ ডিসকাশনত Ma'am, constructive comment. constructive comment actually Trideep is correct here Nandini suggestive comment he বেছি থাকিব লাগে সাজেশন বেছি আহিব লাগে যাতে নতুন নতুন রাস্তা খুল খায় যায় বুঝলা নন্দিনী Oh, ma'am. very good Runashri Trideep very good now the game is going really well now এই question to অকমান ভালকে চাবা এই question to তোমালোকে ভালকে চাবা এটো খুব ইন্টারেস্টিং question আৰু এটো যদি গম পাই গৈছা তুমি তেতিয়া হলে টপিক খুব ভালকে বুজি পাই গৈছা এই question to মন দি শুনিবা ইয়াত তোমাক কৈছে গ্ৰুপ ডিসকাশন অ্যারেঞ্জ কেনেকে কৰা যায় এটা গ্ৰুপ ডিসকাশন যেতিয়া আমি অর্গানাইজ কৰো তাৰ স্টেপ বিলাক কি হয় ইয়াত মই স্টেপ কেটা মানে হেপাজাৰ্টলি হজাই দিছো সিস্টেমেটিকে হজাই দিয়া নাই তুমি কবা কোনটোৰ পাছত কোনটো হ'ব গ্ৰুপ ডিসকাশনত নাম্বার এ সিলেকশন অফ এ টপিক টপিক সিলেক্ট কৰা হয় এক্সচেঞ্জিং দ্য থটস থট ভিউ আৰু আইডিয়া শেয়ার কৰা হয় বেস্ট পসিবল পয়েন্ট কারেক্ট পয়েন্ট টু সিলেক্ট কৰা হয় নিয়ারেস্ট এন্ড পসিবল লজিক্যাল পয়েন্ট জাস্টিফিক্যালি বুঝাই দিয়া হয় ডিফারেন্ট পার্টস কেটা এনালাইজ কৰা হয় তাৰ পিছত এটা কনক্লুশনত আহা হয় তুমি কবা যে এটো কোনটো সিকোয়েন্সত কাম কৰে গ্ৰুপ ডিসকাশন কেনেকে অ্যারেঞ্জ কৰা হয় এই কথাটো মই গোটেই ক্লাসক এৰি দিছো তোমালোকে খুব মন দি চোৱা মই তোমাক অকমান সময় দিছো তুমি ভাবি চোৱা যে তুমি এটা গ্ৰুপ ডিসকাশন কৰিবা তুমি প্ৰথম কি কাম কৰিবা তাৰ দ্বিতীয় কি হ'ব তৃতীয় কি হ'ব ভাবি চাবা এন্ড এই প্ৰশ্নটো মই প্ৰথম সুধিছো ওকে চিন্ময় এতিয়া জয়েন কৰিছা ঠিক আছে মই চিন্ময়ক অলপ পাছত সুধিম নন্দিনী কোৱা কি আছিলে চিন্ময় আচ্ছা ঠিক আছে কোশ্চেনটো কি কোশ্চেনটো হল চিন্ময় যদি আমি গ্ৰুপ ডিসকাশন কৰো
গ্ৰুপ ডিছকাশ্যন কৰিলে তুমি এই ষ্টেপ কেইটা কৰিব লাগিব। এই ষ্টেপৰ প্ৰথম কোনটো ষ্টেপ তুমি কৰিবা, তাৰ পিছত কোনটো হ'ব, তাৰ পিছত কোনটো হ'ব, তুমি সজাই ক'ব লাগিব। প্ৰথম লিখা আছে টপিক এটা সিলেক্ট কৰা হ'ব, দ্বিতীয় লিখা আছে থটস কেইটা শেয়াৰ কৰা হ'ব, তৃতীয় লিখা আছে বেষ্ট পসিবল পইণ্ট সিলেক্ট কৰা হ'ব, চতুৰ্থ লিখা আছে আটাইতকৈ লজিকেল পইণ্টটো বিচাৰি উলিওৱা হ'ব, পঞ্চম লিখা আছে ডিফাৰেণ্ট পাৰ্ট অফ দ্যাট টপিক এনালাইজ কৰা হ'ব, লাষ্টত লিখা আছে এটা কনক্লুশ্যনত অহা হ'ব। এইটো কিন্তু সিকুৱেন্সটো কাৰেক্ট হোৱা নাই। তুমি সজাই কোৱা যে কেনেকৈ গ্ৰুপ ডিছকাশ্যন একচুৱেলি হ'ব। মেম প্ৰথমতে টপিকটো সিলেক্ট কৰা হ'ব। এ নেক্সট এ তাৰপিছত ভালকে চোৱা। বাকী ষ্টুডেণ্ট ভালকে চোৱা। কোনে নিজৰ এনসাৰ লৈ ৰেডি? কোনে পাৰিব ক'বলৈ? চিন্ময়? ঠিক আছে, চিন্ময় কাৰেক্ট। 1 নম্বৰটো হৈছে। 2 নম্বৰৰ পৰা ভাবা নেক্সট কি হ'ব পাৰে চিন্ময়? নেক্সট ষ্টেপটো মেম সিটো হ'ব নেকি? সি কি দিছে? সিলেক্টিং দ্য বেষ্ট পসিবল পইণ্টস। না নো, এ হ'ব। এৰ পাছত যাৰ হ'ব তাক দি এনসাৰটো কন্টিনিউ কৰিম। নন্দিনী কোৱা, এৰ পাছত কোনটো হ'ব পাৰে? মেম ডি D. এর পাছত বি, এক্সচেঞ্জিং দ্য Giving থটস nearest- ভিউজ। নন্দিনী এর পাছত বি। নো, নন্দিনীও রং। এর পাছত কি হব কোনে কব? প্রণব কোৱা। মেম ই হ'ব মেম ই হ'ব ই এনালাইজিং দ্য ডিফাৰেণ্ট পাৰ্টছ অফ দ্য টপিক। ভেৰি গুড। এই কথাটো কোনে কৈছে? মেম আকাশ। আকাশ। আকাশৰ পৰা আমি এতিয়া কন্টিনিউ কৰিম। প্ৰথম হ'ব আমি টপিক এটা সিলেক্ট কৰিম। সিলেক্ট কৰাৰ পাছত নাম্বাৰ 2 হ'ল টপিকৰ পাৰ্টস কেইটা উলিয়াই ল'ম, যে টপিকটোক আমি ডিভাইড কৰি ল'ম। এটা টপিক সিলেক্ট কৰাৰ পাছত তাৰ বিভিন্ন পাৰ্ট কেইটা ভাগ কৰি ল'ম। ভেৰি গুড। দুটা হৈছে এ আৰু ই। তাৰপিছত মিলাই থকা, বস্তুটো মিলাই থকা। নেক্সট কি হ'ব কোৱা? Student কোৱা। সিলেক্টিং দ্য বেষ্ট পসিবল পইণ্টছ সি হ'ব। আচ্ছা, এ কলা ই কলা, ইৰ পাছত কি হ'ব? সি সি সিলেক্টিং দ্য C. বেষ্ট পসিবল পইণ্টছ। এক্স্যাক্টলি। প্ৰথম টপিকটো ললো, টপিকটো ভাগ কৰিলো, ভাগ কৰি তাৰ বেষ্ট পসিবল পইণ্ট কি হ'ব তাক এটা আনটাচ কৰি সিলেক্ট কৰি ললো। তাৰপিছত মেম মেম এই বি আপোনাৰ হেৰিটো বুজাই দিবচোন লাইনটো অলপমান। মেম এক্সচেঞ্জিং তাৰপা নেক্সট ইজ বি এ হ'ব। মেম ডিটো হ'ব। ওকে হেল্ল' মেম। হেল্ল' মই শুনিছো। ভেৰি ইণ্টাৰেষ্টিং ডিছকাশ্যন। আচ্ছা আকাশ, ইটো হ'ল এক্সচেঞ্জিং দ্য থটস, য'ত আমি বিভিন্ন মানুহৰ মাজত থটস কেইটা শ্বেয়াৰ কৰিম। আচ্ছা, এতিয়ালৈকে হৈছে কি কথাটো? এ হৈছে, ই হৈছে, তাৰপিছত কি হৈছে? তাৰপৰা সি কৈছিল মেম। এ ই চি কাৰেক্ট। এতিয়া নেক্সট কি হ'ব? মেম বিটো আপুনি কি বুলি কৈছিলে? এক্সচেঞ্জিং অফ থটস, আইডিয়া Ma'am, D শ্বেয়াৰ হ'ব। কৰা, এজন আৰু এজনৰ লগত আইডিয়া শ্বেয়াৰ কৰা। আচ্ছা, এতিয়া আমি কি পালো? 1 by 1 এ পালো, তাৰপিছত ই পালো, ই তাৰপিছত চি, এ ই চি চি। এতিয়া নেক্সট কি হ'ব? ডি মেম ডি হ'ব ডি, গিভিং D. নিয়াৰেষ্ট এণ্ড পসিবল লজিকেল পইণ্টছ হুইচ জাষ্টিফাই। এক্স্যাক্টলি, ডি হ'ব। এ ই চি ডি, নিয়াৰেষ্ট এণ্ড পসিবল লজিকেল পইণ্ট বিচাৰি ওলোৱা। এ ই চি ডি। ভেৰি গুড। নেক্সট কি তাৰপিছত মেম হ'ব? বি টো হ'ব আৰু তাৰপিছত এফ হ'ব। বি তাৰপিছত তাৰপৰা বি এফ। হ'ব এক্সচেঞ্জিং দ্য থটস ভিউজ, আৰু তাৰপিছত এফ হ'ব। তো এই ক্ৰিটিকেল প্ৰশ্নটো সলভ F হ'ব। কৰিছে আকাশ, আৰু আকাশক ইয়াৰ কাৰণে 2 মাৰ্কস। ভেৰি গুড আকাশ, এণ্ড আদাৰ্স অলছো। থেংক ইউ মেম। বাকি ষ্টুডেণ্ট অম্লান, চিন্ময় চবে আগবাঢ়ি আহি, নন্দিনী আগবাঢ়ি আহি এনসাৰটো খুব ভালকে দিবলৈ চেষ্টা কৰিছে। তো ষ্টুডেণ্ট তোমালোকে মনত থবা গ্ৰুপ ডিছকাশ্যন হয় কেনেকে। গ্ৰুপ ডিছকাশ্যন এ, টপিক সিলেক্ট হয়, ই
টপিকক বিভিন্ন ভাগত ভাগ কৰা হয়। চি বেষ্ট পচিবল পইণ্ট বিচাৰি ওলোৱা হয়। ডি তাৰ আৰু কি লজিকেল পইণ্টছ হ'ব পাৰে তাক লৈ আলোচনা কৰা হয়। তাৰপিছত বি থটছ এক্সচেঞ্জ কৰা হয়, তাৰ ওপৰত আৰু ভাবা হয়, আৰু লাষ্ট হ'ল এফ কনক্লুশ্যনত অহা হয়। তো এইকেইটা হ'ল গ্ৰুপ ডিছকাশ্যনৰ ষ্টেপছ। ভেৰি গুড, খুব ভাল লাগিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11। এই প্ৰশ্নটো হ'ল বিফোৰ এনি ডিছকাশ্যন অফ আ মিটিং কামছ টু এন এণ্ড দেয়াৰ মাষ্ট বি এন, তাৰ মানে হ'ল দেখি পোৱা নাই নেকি? পাইছো। আচ্ছা, এই কুৱেশ্যনটো হ'ল যেতিয়া এটা মিটিং শেষ হ'বলৈ হয়, শেষৰ ফালে আহিবলৈ ষ্টাৰ্ট হয়, তেতিয়া সেই মিটিংটোত কি কৰা হয়? যেতিয়া এটা মিটিং শেষ হ'বলৈ হয় কি কৰা হয়? 1 নম্বৰ হ'ল মিটিঙৰ এজেণ্ডা প্ৰেজেণ্ট কৰা হয়। 2 নম্বৰ হ'ল অবজেক্টিভছ কেইটা গাই দিয়া হয়। 3 নম্বৰ হ'ল মেইনছ পইণ্ট কেইটা বুজাই দিয়া হয়। 4 নম্বৰ হ'ল চামাৰিটো কৈ দিয়া হয়। মিটিং যেতিয়া শেষ হ'বলৈ আৰম্ভ হয় তেতিয়া কোন কামটো কৰা হয়? মিটিঙৰ মেইন উদ্দেশ্য কি আছিলে, এজেণ্ডা কি আছিলে, লক্ষ্য কি আছিলে সেইটো কৈ দিয়া হয়। মিটিঙৰ মেইন পইণ্টছ কেইটা গাই দিয়া হয়, বা মিটিঙৰ কনক্লুশ্যন বা চামাৰিটো কৈ দিয়া হয়। এই এনচাৰটো দিব আমাক। অ'কে, কোনে কৈছে? কোনে কৈছে এইটো? না ঠিক আছে, তাকেই এনচাৰটো প্ৰণৱ নেকি? হয় মেম। আচ্ছা, প্ৰণৱ কি কৈছা তুমি? লাষ্টত ডিটো হ'ব নি? প্ৰণৱৰ মতে ডি। আৰু ত্ৰিদীপ কি কৈ আছা? মেইন পইণ্ট কেইটা কৈ দিয়া। মেইন পইণ্ট কেইটা কৈ দিয়া হয়। আচ্ছা, ত্ৰিদীপৰ মতে মেইন পইণ্ট আৰু প্ৰণৱৰ মতে চামাৰি। এনচাৰ ইজ চামাৰি। ভেৰি গুড প্ৰণৱ। 1 ত্ৰিদীপ, ইয়াত কি কৰা হয়? যেতিয়া মিটিংটো শেষ হ'বলৈ হয় তেতিয়া আকৌ গোটেই মিটিঙৰ ৰিকেপটো কৈ দিয়া হয়। এজেণ্ডা মানে হ'ল মিটিংটো ষ্টাৰ্ট হোৱাৰ কাৰণবিলাক, এই মিটিঙৰ মেইন কাৰণ কি, তাৰে লগত জড়িত স্পেচিফিক উদ্দেশ্য, এইবিলাক চব মিটিঙৰ লগে লগে গৈ থাকে। মেইন পইণ্টছ কেইটা মিটিঙৰ লগে লগে গাই দিয়া হয়। অকল চামাৰিটো মিটিং শেষ হোৱাৰ আগতে কোৱা হয় যে মিটিংটো কৰি কি পোৱা গৈছে। ভেৰি গুড। টোটেল 20 questions are there, আৰু এতিয়া আমি আছো কুৱেশ্যন নম্বৰ 12ত। Which of the following is important for any organization? যিকোনো এটা অৰ্গেনাইজেশ্যনৰ কাৰণে ইয়াৰ ভিতৰত কোনটো পইণ্ট আটাইতকৈ ইম্পৰ্টেণ্ট হয়? যিকোনো এটা অৰ্গেনাইজেশ্যনৰ কাৰণে ইয়াৰ ভিতৰত কোনটো আটাইতকৈ ইম্পৰ্টেণ্ট হয়? ৱৰ্কশ্বপ। মেম সিটো হ'ব নি? ওকে, কোনে কৈছে? আকাশ। ঠিক আছে, আকাশে চি কৈছে গ্ৰুপ ডিছকাশ্যন। অৰ্গেনাইজেশ্যনৰ কাৰণে এইটো হ'ব। কোনটো হ'ব? অম্লানে কৈছে এ। ওকে, আৰু আকাশে কৈছে চি। অম্লান C. এ, আকাশ চি। এনি মোৰ এনচাৰ? ত্ৰিদীপ এ। ওকে, A-C-A. আচ্ছা, is there anyone? পঞ্চমী? মেম ডি। ডি, A-C-A-D. ওকে, A-C-A-D. ঠিক আছে ষ্টুডেণ্ট, আমি 4টা এনচাৰ পালো, আৰু এইটো ৰাউণ্ডৰ উইনাৰ হ'ল চিন্ময়। চিন্ময় ইজ কাৰেক্ট। থেংক ইউ মেম। Very good Chinmoy. Others are also very good. You are participating so lively. I am so happy. Student, এটা অৰ্গেনাইজেশ্যনত আটাইকেইটা বস্তু ইম্পৰ্টেণ্ট। ৱৰ্কশ্বপ, সেমিনাৰ, গ্ৰুপ ডিছকাশ্যন 4টাই ইম্পৰ্টেণ্ট। ইয়াৰ কোনো এটাও তুমি পেলাব নোৱাৰা। ভেৰি গুড। Others also very good. Now question number 13. Which of the following is the most important quality needed in group discussion?
তলত উল্লেখিত গুণৰ ভিতৰত কোনটো গুণ গ্ৰুপ ডিছকাশ্যনত আটাইতকৈ বেছি দৰকাৰ? শুনি ল'বা দেই, আটাইতকৈ বেছি দৰকাৰ। লিডাৰশ্বিপ কোৱালিটি, এনথুচিয়াজম এনাৰ্জি, ছাবজেক্ট মেটাৰৰ ওপৰত দক্ষতা আৰু বেলেগৰ পইণ্ট অফ ভিউ শুনাৰ ধৈৰ্য। লিডাৰশ্বিপ কোৱালিটি, এনাৰ্জি, ছাবজেক্টৰ ওপৰত দক্ষতা, বেলেগৰ পইণ্ট অফ ভিউ শুনাৰ ধৈৰ্য, এই চাৰিটাৰ ভিতৰত কোনটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় গ্ৰুপ ডিছকাশ্যনৰ কাৰণে? এণ্ড দিছ কুৱেশ্যন ইজ ফৰ, অলপ ঘূৰিব, চেম ষ্টুডেণ্টছ আৰ দেয়াৰ, চ' আই এম এগেইন আস্কিং দিছ টু নন্দিনী। নন্দিনী, কোৱা কোনটো বেছি ইম্পৰ্টেণ্ট? মেম ৰ'ব মই ভাবিছোঁ। ভাবি একদম টেক ইউৰ টাইম, তোমালোক ভাবিব পাৰা, আৰামছে ভাবি থাকা। বাকী ষ্টুডেণ্ট এনি আইডিয়া ক'ব পাৰিবা? কোৱা, তোমাৰ ভিউ কোৱা। মেম ডি বি মেম ডিটো হ'ব ডি। মই ডি বুলি কৈছোঁ। আচ্ছা, মই কৈছো নন্দিনীয়ে D। ডি বুলি কৈছে। ধৈৰ্য। মই কৈছো D। আচ্ছা, ইটছ অ'কে। নন্দিনী কৈছে ডি আৰু চিন্ময় কৈছে ডি ন? D D। ডিয়ে কৈ আছো মেম। আচ্ছা, মই ওৱান বাই ওৱান সুধিম, ঠিক আছে? মই চবকে Yes, সুধিম ma'am. যাতে কাৰো কোনো ডাউট নাথাকে। প্ৰথম মই সুধিম চিন্ময়। চিন্ময়, তুমি কোৱাচোন কি কৈছা? মেম D বি, এনথুচিয়াজম এনাৰ্জি। D D। এনাৰ্জি নহয় কৈছা? D D পেশেন্স। পেশেন্স। আচ্ছা, মেম লাষ্টত একদম। চিন্ময় কৈছে ডি পেশেন্স, বুলি কৈছে। নন্দিনী কৈছে পেশেন্স। চিন্ময় আৰু নন্দিনীৰ মতে ধৈৰ্য হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট ফৰ গ্ৰুপ ডিছকাশ্যন। এতিয়া অম্লান কোৱা, কি কৈছিলা? অম্লান কি কৈছা? মেম মই ডিয়ে কৈছো। অম্লানৰ মতেও ধৈৰ্য, ঠিক আছে? তিনজনের মতে ধৈর্য। আৰু বাকি রাইজ কি কৈছে? আকাশ কি কৈছে? মই ডিতে আছো মেম। সব ধৈর্য, ত্রিদিব ধৈর্য। মেম মই ভেরি ডিটোৱে গুড। কৈছিলো, হ্যাঁ, সব ডি নাকি? বাট লিডাৰশ্বিপ কোৱালিটিও হ'ব পাৰে মেম। লিডাৰশ্বিপ কোৱালিটিও হ'ব পাৰে। আকাশে কৈছে যে লিডাৰশ্বিপো হ'ব পাৰে। ওহো, কি কনফিউশন। পঞ্চমী কি লাগিছে? প্ৰণৱ, পঞ্চমী, ৰুণাশ্ৰী, স্বস্তিকা, মিন্টু, তোমালোকৰ কি লাগিছে? খুব ইন্টারেস্টিং জায়গাত আছো আমি গেমটোৰ। মেম চি হ'ব, চি চি। চি হ'ব। ত্ৰিদীপে এতিয়া নিজৰ সিদ্ধান্ত চেঞ্জ কৰি চিত গৈছে। ত্ৰিদীপৰ মতে ছাবজেক্টৰ ওপৰত দক্ষতা। আচ্ছা, পঞ্চমী কোৱা, কি লাগিছে পঞ্চমী? ডি মেম। বি বি ডি ডি। পেশেন্স, পেশেন্স। আচ্ছা আচ্ছা, ঠিক আছে ষ্টুডেণ্ট, মই গম পালোঁ যে গোটেই ক্লাছৰ মতে ধৈৰ্য আৰু কিছুমানৰ মতে লিডাৰশ্বিপ, কিছুমানৰ মতে ছাবজেক্টৰ ওপৰত দক্ষতা। আচ্ছা, এই ছাবজেক্টৰ ওপৰত দক্ষতা এজনেই কৈছিলে, কোনে কৈছিলে সেইটো? ত্ৰিদীপ ৰঞ্জন, ত্ৰিদীপ ৰঞ্জন। আচ্ছা আচ্ছা, ত্ৰিদীপ ৰঞ্জন। ইয়াত ত্রিদীপ রঞ্জন কারেক্ট, বাকি রং। তো মার্কস গোজ টু ত্রিদীপ রঞ্জন। হোয়াই আই এম টেলিং ইউ স্টুডেন্ট, তোমালোকে মন কৰা নাই প্ৰশ্নটোত আগতেই কোৱা হৈছে মোস্ট ইম্পৰ্টেণ্ট, আটাইকেইটা কোৱালিটি ইম্পৰ্টেণ্ট। লিডাৰশ্বিপ থাকিব লাগে, পেশেন্স থাকিব লাগে, এনাৰ্জি থাকিব লাগে, কিন্তু গ্ৰুপ ডিছকাশ্যন এনেকুৱা এটা বস্তু য'ত তোমাৰ ছাবজেক্টৰ ওপৰত দক্ষতাটো একেবাৰে মেইন। তুমি কি ক'বা, কোনটো পইণ্ট প্ৰেজেণ্ট কৰিবা, কি ধৰণে তোমাৰ প্ৰতিদ্বন্দ্বীয়ে তোমাৰ যে পইণ্টটো কাটিব তাৰ তুমি ৰিপ্লাই কেনেকৈ দিবা, প্ৰতিদ্বন্দ্বীৰ কথাত তুমি ডিবেট কেনেকৈ কৰিবা, ফেক্টছ কেনেকৈ প্ৰেজেণ্ট কৰিবা, এইবিলাকৰ কাৰণে ছাবজেক্টৰ ওপৰত দক্ষতা হ'ব লাগিব। সেমিনাৰ আৰু গ্ৰুপ ডিছকাশ্যনৰ এইটোৱে ডিফাৰেঞ্চ। সেমিনাৰত তুমি টপিকটো অলৰেডি ঘৰৰ পৰা পঢ়ি আহা, তুমি অলৰেডি পাৱাৰ পইণ্ট প্ৰেজেণ্ট কৰা, অলৰেডি তুমি ৰেডি হৈ থাকা, প্ৰি প্লেন থাকে। তুমি কি ক'বা তোমাক ঘপককৈ দিয়া নহয়, তুমি ঘৰৰ পৰা ভাবি চিন্তি প্লেনিং কৰি আহা, খালি তুমি ৰিপৰ্টটো প্ৰেজেণ্টহে কৰা,
ডেট ইজ সেমিনাৰ। কিন্তু গ্ৰুপ ডিছকাশ্যনত প্ৰতিদ্বন্দ্বীয়ে তোমাৰ কথাটো কেনেকৈ কাটিব, কি লজিকত কাটিব, সেইটো জানিবলৈ হ'লে সেই মুহূৰ্তত উপস্থিত বুদ্ধি খেলাবলৈ হ'লে ছাবজেক্টৰ ওপৰত নলেজ হ'ব লাগিব। সেইটো কাৰণে ষ্টুডেণ্ট গ্ৰুপ ডিছকাশ্যনৰ খেলাটো কি, ছাবজেক্টটো সম্পৰ্কে এনেকৈ জনা যাতে অন দ্য স্পটত যদি কোনোবাই এটেক কৰে তুমি এনচাৰ দিব পাৰা। চ' এইটো হ'ল গ্ৰুপ ডিছকাশ্যনৰ মেইন কথা। ক্লিয়াৰ ষ্টুডেণ্ট? ইতি বহুত চোকা হৈছে দেই। ক্লিয়াৰ মেম। ভেৰি ইণ্টাৰেষ্টিং পঢ়িছে। গেম, ভেৰি ইণ্টাৰেষ্টিং গেম। হা, কি কৈছে? বহুত কি চোকা কৈছে? হৈ গৈছে। বহুত চোকা হৈ গৈছে। মেন অফ দ্য মেচ ই হ'ব। বহুত চোকা হৈছে। ত্ৰিদীপ, ত্ৰিদীপ ৰঞ্জন চোকা হৈ গৈছে। চব ভাল। ত্ৰিদীপে মেন অফ দ্য মেচ। ত্ৰিদীপ দেখোন মেন অফ দ্য মেচ হৈ গৈছে। কিন্তু এটা কথা ক'ব লাগিব, ভেৰি ইণ্টাৰেষ্টিং। ভেৰি ইণ্টাৰেষ্টিং। কিন্তু এটা কথা ক'ব লাগিব, এই ইণ্টাৰেষ্টিং গেমত যোনে সেই এনচাৰটো দিছে নহয়, এই যে গ্ৰুপ ডিছকাশ্যনৰ ষ্টেপছ কেইটা কোন কোন, কোনে কৈছিলে সেই ষ্টেপছ কেইটা? আকাশ। আকাশ আছিলে। আকাশ কিন্তু বহুত হয়, ma'am. চোকা হৈ গৈছে। আকাশ পাৰ্টি। তামাম বাৰু তামাম। তামাম চোকা। তামাম চোকা হৈ গৈছে। আচ্ছা আচ্ছা ভিয়ে কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14 চোৱা, ইয়াত কি দিয়া আছে। কুৱেশ্যন নম্বৰ 14 হ'ল গ্ৰুপ ডিছকাশ্যন শুড বি এণ্ডেড উইথ আ প্ৰপাৰ কনক্লুশ্যন ফলোড বাই এ সলিউশ্যন। গ্ৰুপ ডিছকাশ্যন এটা প্ৰপাৰ কনক্লুশ্যনৰ সৈতে, প্ৰপাৰ সলিউশ্যনৰ সৈতে শেষ হ'ব লাগে। ট্ৰু নে ফলছ? এই এনচাৰটো কোনে দিব? আচ্ছা, এই এনচাৰটো গৈছে ৰিয়া ৰিচা পলৰ ওচৰত। ৰিয়া কোৱা, গ্ৰুপ ডিছকাশ্যনত এটা প্ৰপাৰ কনক্লুশ্যন, প্ৰপাৰ সলিউশ্যন হ'ব লাগে। ট্ৰু অৰ ফলছ? অ'কে, মেম ভাবিছো। আচ্ছা, ৰিয়া অকণমান ভাবিছে, ঠিক আছে। বাকী ষ্টুডেণ্ট আগবাঢ়ি আহা। কি হ'ব পাৰে এইটো? ফলছ হ'ব নেকি? ফলছ ফলছ হ'ব। ফলছ। অম্লানৰ মতে ফলছ। অ'কে, অম্লানৰ মতে ফলছ। আদাৰ্ছ? ট্ৰু মেম। রিয়া রিচার মতে ফলস, অম্লানোর মতে ফলস, দেন প্রণবর মতে মেম ট্ৰু। মেম মোৰ মতে ট্ৰু ট্ৰু। আকাশ। ত্ৰিদীপৰ মতে ট্ৰু। আচ্ছা, কোনে কোনে কৈছে ট্ৰু? মই ওৱান বাই ওৱান আহিছো। আকাশ কি কোৱা তুমি? আকাশ, আকাশ কি কোৱা? ট্ৰু মেম। ট্ৰু। আকাশ ট্ৰু। চিন্ময় কি কোৱা? মেম চিন্ময় কি কোৱা? ফলছ। চিন্ময় ফলস। ত্রিদীপ কি কোৱা? ট্ৰু ট্ৰু। ট্ৰু। নন্দিনী কি কোৱা? মেম এইটো ফলছ। ফলস। ষ্টুডেণ্ট আকাশ আৰু ত্ৰিদীপ সঁচাকেই চোকা হৈ গৈছে। কংগ্ৰেচুলেশ্যন কি আকাশ আৰু কয় মেম? ত্ৰিদীপ। বঢ়িয়া। হেভি পাৰ্টি। আকাশ পাৰ্টিটো ক'ত দিবা এইটো কোৱা? আমি সেই সম্পৰ্কেও খাই ল'বা এটা যদি গুগল তোমাৰ মিট, ইচ্ছা মুঠতে। আমি এটা গুগল মিট লিংক শ্বেয়াৰ কৰি তাৰ পাৰ্টি সম্পৰ্কে কথাটো আলোচনা কৰিব লাগিব। সেই সম্পৰ্কে আৰু এটা মিটিঙত আমি আলোচনা কৰিম। এতিয়া আমি কুৱেশ্যনটো চাই লওঁ। আচ্ছা, ইয়াত কি হৈছে? গ্ৰুপ ডিছকাশ্যন শুড বি এণ্ডেড উইথ আ প্ৰপাৰ কনক্লুশ্যন ফলোড বাই আ সলিউশ্যন। ষ্টুডেণ্ট ভাবি চোৱা, গ্ৰুপ ডিছকাশ্যন হ'বলৈ হ'লে তাৰ এটা চামাৰি হ'ব লাগিব আৰু এটা সলিউশ্যনত আহিব লাগিব। গ্ৰুপ ডিছকাশ্যনত আমি ডিছকাছ কৰি গৈ আছোঁ, কিন্তু ছল্ভ হোৱা নাই, প্ৰব্লেম ছল্ভ হোৱা নাই, কোনো কনক্লুশ্যন অহা নাই, সেইটো এটা ফ্ৰুটফুল ডিছকাশ্যন হ'ব জানো? সেইটো কাৰণে গ্ৰুপ ডিছকাশ্যনত দুটা বস্তু লাগিব। আমি যেটো কথা ডিছকাছ কৰি আছোঁ তাৰ এটা কনক্লুশ্যন হোক আৰু এটা সলিউশ্যনত আমি যাতে গৈ পাওঁ। ভেৰি গুড আকাশ এণ্ড ত্ৰিদীপ স্পেচিয়েলি। আৰু আমি গুগল মিট লিংক শ্বেয়াৰ Thank you কৰিম। so much. আমি গুগল মিট লিংক ইনফৰ্মেলি শ্বেয়াৰ কৰিম টু ডিছকাছ এবাউট দ্য পাৰ্টি অলছ'। নেক্সট ইজ কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15 চাবা। এই কুৱেশ্যনটো হ'ল which of the following must be avoided in group discussion?
ভালকে কবা ষ্টুডেণ্ট, এইটো অকণমান ক্ৰিটিকেল আছে কুৱেশ্যনটো হা, অকণমান কমপ্লিকেটেড আছে, অলপ ভাবি চাবা এইটো। Which of the following must be avoided in group discussion? Group discussionত কোনটো বস্তু তলত উল্লেখিত কোনটো কথা এভয়েড কৰিব লাগে, হ'ব নালাগে। গ্ৰুপ ডিছকাশ্যনত কোনটো হ'ব নালাগে হা, হ'ব নালাগে অ'কে। কুৱেশ্যন সোধা, ডাউট ক্লিয়াৰ কৰা, পইণ্টছ কেইটা ধুনীয়াকৈ মনত থৈ প্ৰেজেণ্ট কৰা, আৰু একেটাই বস্তু বিভিন্ন দৃষ্টিভংগীৰ পৰা চোৱা। চাৰিটাৰ ভিতৰত কোনটো হ'ব নালাগে, অলপ চিন্তা কৰি ক'বা, টেক ইউৰ টাইম। কুৱেশ্যনটো হ'ল MC চি Ma'am C. চি C চি Ma'am C. চি C চি অ'কে, হোল ক্লাছৰ চি, এণ্ড তোমালোকে চবে পাইছা 1 মাৰ্কছ, ইট ইজ চি। গ্ৰুপ ডিছকাশ্যনত কুৱেশ্যন সুধিব লাগে, ডাউট ক্লিয়াৰ কৰিব লাগে, একেটাই বস্তু বিভিন্ন দৃষ্টিভংগীৰ পৰা চাব লাগে, কিন্তু মনত থৈ মুখস্থ কৰি প্ৰেজেণ্ট কৰিব নালাগে। ভেৰি গুড, ভেৰি নাইচ। নেক্সট কুৱেশ্যন, 5 more questions are there, sorry, 5 more questions. Question number 16. What are the things needed to enhance listening skills in group discussion? এই কথাটো অকমান মনোযোগ দিবা ষ্টুডেণ্ট, ইয়াত কি কৈছে, তলত উল্লেখিত কোনটো বস্তু লাগে আমাৰ শ্ৰৱণ শক্তি ডেভেলপ কৰিবলৈ। গ্ৰুপ ডিছকাশ্যনত আমি বেলেগৰ কথা শুনিব লাগিব ষ্টুডেণ্ট। গ্ৰুপ ডিছকাশ্যনত আমি নিজৰ কথা কৈ থাকিম, নিজৰ গুৰুত্ব দিম, বেলেগক নুশুনিম, তেনেকুৱা ডিছকাশ্যন ভাল নহয়। আৰু বেলেগক শুনিবলৈ তোমাৰ কি কি গুণ লাগিব, বেলেগক শুনিবলৈ তোমাক কি কি গুণ প্ৰেজেণ্ট হ'ব লাগিব। হু উইল সে মিণ্টু বৰদলৈ, কি লাগিছে? পেশেন্স, All of the above. হা হা all of the কোৱা। above All of the মেম অল অফ দ্য এবভ হ'ব। D all of the above. All of the above. All of the above, চিন্ময়, মিন্টু, নন্দিনী, প্ৰণৱ, all of the above? All of the above, ma'am. All of the above, all are correct, all of the above. Patience, attention, interest, সব থাকিব লাগিব। Yes, চিন্ময়? মেম আপোনাৰ কোৱেশ্চনটোতে আনসাৰটো লুকাই আছে। কুৱেশ্যনটোতে এনচাৰটো লুকাই আছে। আপুনি থিংছ কৈছিলে লিখা আছে, থিং নহয়, অকল এছ লগাই দিছে যে সো কি বুলি কৈছা? মানে আপুনি থিংছটো লগাই দিছে। হোৱাট আৰ দা Oh, what are the things? Okay, very clever, very nice. Oh, বা চিন্ময়, I think man of the match চিন্ময় হ'ব। মই just question কেইটা বনাইছিলো, and what are the things? Yeah, what is the thing it should be? Okay. What is that particular thing needed to enhance listening skills in the group discussion? আচ্ছা, I hope তথাপিও তোমালোকে এই কুৱেশ্যনটো পাৰিলাহেঁতেন। নেক্সট কুৱেশ্যন, তথাপিও পাৰিলাহেঁতেন। ভেৰি গুড, ভেৰি গুড, ইউ আৰ আণ্ডাৰষ্টেণ্ডিং দ্য টপিক ৰিয়েলি ৱেল, আই এম ৰিয়েলি হেপী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17। কিন্তু চিন্ময়ৰ কথাটো ক'ব লাগিব, চিন্ময় বহুত এটা ভাল পইণ্ট ধৰিছে। ভেৰি গুড চিন্ময়। কুৱেশ্যন নম্বৰ 17 চোৱা। ইন উইচ অফ দ্য ফলোয়িং দ্য অডিয়েন্স পাৰ্টিচিপেশ্যন ইজ মিনিমাম? তলত উল্লেখিত ক'ত অডিয়েন্সৰ পাৰ্টিচিপেশ্যন নীল, প্ৰায় নীল, কম থাকে, একেবাৰেই নাথাকে? চিম্পজিয়াম, গ্ৰুপ ডিছকাশ্যন, ৱৰ্কশ্বপ, ছেমিনাৰ। মেম এক নম্বৰটো এটো। এইটো মেম। Ma'am A. চিন্ময়? এ চিম্পজিয়াম। চিম্পজিয়াম। মেম কোনে কৈছে? বি? Ma'am A কৈছো। এ কৈছা, আচ্ছা। এনিৱান এলছ? ৰুণাশ্ৰী, আমাৰ প্ৰণৱ, বাৰতে সেইটোৱে পঞ্চমী, A হ'ব। অম্লান, কি A লাগিছে? হ'ব, ma'am। Ma'am কোনবা A. কৈ দিয়ক। এ। Question টা কৈ মেম এ। Yes.
চিম্পজিয়াম হ'ল এনেকুৱা এটা চিষ্টেম য'ত পেনেল ডিছকাশ্যন হয়, কিছুমান মানুহে নিজৰ মাজতে এটা স্পেচিফিক টপিক ডিছকাছ কৰে আৰু অডিয়েন্সে অকল চাই থাকে। তো চিম্পজিয়ামত অডিয়েন্সৰ পাৰ্টিচিপেশ্যন একেবাৰেই নীল, অকণমান হয় কিন্তু প্ৰায় নীল বুলি ক'ব পাৰি। Question number 18. Among which of the following the discussion occurs in a small scale? Among which of the following the discussion occurs in a small scale? তলত উল্লেখিত ক'ত স্মল স্কেলত ডিছকাশ্যন হয়, লাৰ্জ স্কেলত নহয়। চিম্পজিয়াম, সেমিনাৰ দুটাতেই স্মল স্কেল থাকে, এটাতেও নাথাকে। কি হ'ব ষ্টুডেণ্ট, কি লাগিছে? প্ৰণৱ, কি লাগিছে প্ৰণৱ? এম হ'ব এ এ আদাৰ্স অকণমান চিন্তা কৰিছে। হা হা, মেম কোৱেশ্চনটো আকৌ বুজাই দিব। কোৱেশ্চনটো আকৌ এবাৰ বুজাই দিছো। তলত উল্লেখিত ক'ত স্মল স্কেলত ডিছকাশ্যন হয়, য'ত মানুহ বেছি নাথাকে, এটা মুষ্টিমেয় মানুহৰ ভিতৰত এটা স্মল টপিকৰ ওপৰত এটা পেনেলে ডিছকাছ কৰে, ক'ত হয়? সেমিনাৰৰ ক্ষেত্ৰত। মেম মোৰ মতে সেমিনাৰ, মেম মোৰ মতে সেমিনাৰ। আকাশ, আকাশৰ মতে মেম, এই- সেমিনাৰ। আমাৰ মতে বাইদেউ চেমিনাৰ। অম্লানৰ মতে MC সেমিনাৰ। মেম মোৰ মতে এই হ'ব নি? তোমাৰ মতে এ। MC both of them. Okay, মই বুজি পাইছো। তোমালোকে কৈছা সেমিনাৰ আৰু both of them. ষ্টুডেণ্ট, তোমালোকে অকণমান মন দিয়া নাই। ইয়াত তোমালোকে অলপ হড়বড়ি কয় না, হড়বড়ি হৈ গয়া। ইয়াত কি হৈছে ষ্টুডেণ্ট চোৱা, কোৱেশ্চনটো ভালকে চোৱা। মেম এই হ'ব। এতিয়া এনসাৰটো চেঞ্জ কৰিলে কেনেকে হ'ব ষ্টুডেণ্ট? লাষ্ট কৈছিলো মই এই। কি কৈছিলা? মই এই কৈছিলো মেম। এ কৈছিলা, হা মিন্টু এ কৈছিলে। ওকে, ভেৰি গুড ষ্টুডেণ্ট। ইয়াত লিখা আছে ডিছকাশ্যন অকাৰ্ছ, কিন্তু সেমিনাৰত প্ৰেজেণ্টেশ্যন হয়, ডিছকাশ্যনো হয়, কিন্তু সেমিনাৰত প্ৰেজেণ্টেশ্যন হয়, ডিছকাশ্যন পাছত হয়। আটাইতকৈ বেছি সেল্ফ স্পিকিং, য'ত এজন মানুহে নিজে স্পিকাৰ, সেইটো ক'ত হয়? এইটো সেমিনাৰত হয়। চিম্পজিয়ামত কি হয়, অডিয়েন্স নীল থাকে আৰু এটা পেনেলে ডিছকাছ কৰে। অলৱেজ ৰিমেম্বাৰ, প্ৰেজেণ্টেশ্যন শব্দটো সেমিনাৰৰ লগত জড়িত, ডিছকাশ্যন শব্দটো চিম্পজিয়ামৰ লগত জড়িত। আৰু যেতিয়া ডিছকাশ্যনটো ডাঙৰকৈ হয়, লাৰ্জ স্কেলত হয়, সেইটো হৈ যায় কনফাৰেন্স। ডিছকাশ্যন যেতিয়া স্মল স্কেলত হয়, সেইটো হৈ যায় চিম্পজিয়াম। সেমিনাৰ প্ৰেজেণ্টেশ্যন, গ্ৰুপ ডিছকাশ্যন, symposium small discussion, conference presentation plus discussion in larger scale. এইকেইটা হ'ল বেসিক ডিফারেন্স। বুঝি পাইছে স্টুডেন্ট? yes ma'am পাইছো মেম। Here the answer is Clear. symposium. Two more questions. Question number 19 and 20. A question to qua. Among which of the below mentioned technique can contribute directly in developing the self-confidence of an individual? এজন মানুহৰ self-confidence develop কৰাত তলত উল্লেখিত কোনটো টেকনিকে সহায় কৰে? তলত উল্লেখিত কোনটো টেকনিকে সহায় কৰে? ma'am Workshop, seminar, conference, group discussion, all of the above. Huh? All of the above. All of the above. Nandini All of also the all of the above. Akash all of the above. Amlan all of the above. Chinmoy? মেম বিটো হ'ব নি? সেমিনাৰো হ'ব পাৰে। মেম এটো মেম হ'ব। B হ'ব নি? A হ'ব B. B. এ এ A. ma'am B মেম B হ'ব পাৰে। B হ'ব পাৰে। মেম আপুনি কৈ দিয়ক। ma'am B B. আচ্ছা B B. মেম আপুনি কৈ দিয়ক লাষ্টত। মই কৈ দিওঁ। Answer is আৰু কোনোবাই ক'ব নেকি?
ফাইনাল কে কব মেম নেকি সাসপেন্স C ma'am C. C. All Ma'am, B to are wrong. You all are wrong. Here the answer is all of the above. এজন মই মানুহ কৈছিলো। নন্দিনী প্ৰথমতে কৈছিল Change কিন্তু নন্দিনী আকৌ এনসার চেঞ্জ কৰিছে পাছত আনসার চেঞ্জ কৰিছে এনসার চেঞ্জ কিন্তু নন্দিনী প্ৰথম কারেক্ট কৈছিলে তাই ঠিকে ধৰিছিলে ওয়ার্কশপ আপনি হোক দলবাগৰি- সেমিনার হোক কনফারেন্স গ্রুপ ডিসকাশন হোক আটাইকেইটাৰ নিজস্ব বৈশিষ্ট্য আছে আৰু প্ৰতিজনেই সহায় কৰে এজন মানুহৰ কনফিডেন্স গ্ৰো কৰাত ওয়ার্কশপত এজন মানুহে হাতে ভৰিৰে কাম কৰে সো কনফিডেন্স গ্ৰো হয় সেমিনারত প্রেজেন্টেশনের যোগেদি তার স্কিল গ্রো হয় কনফিডেন্স গ্রো হয় কনফারেন্সত ডিসকাশন প্লাস প্রেজেন্টেশন আরও কনফিডেন্স ডেভেলপ হয় গ্রুপ ডিসকাশনত বিভিন্ন ফালৰ পৰা এটা কথা চিন্তা কৰাৰ শক্তি ডেভেলপ হয় সো কনফিডেন্স ডেভেলপ হয় তো স্টুডেন্ট এজন মানুহৰ আটাইকেইটা কোৱালিটিক সাপোর্ট কৰা এই আটাইকেইটা সিস্টেমে দরকার ফর ডেভেলপিং সেলফ কনফিডেন্স Now last question of today's interesting class and that question is এই কোশ্চেনটোৰ এনসার কিন্তু সবৰ বেলেগ বেলেগ হ'ব পাৰে এই কোশ্চেনটো মই তোমালোকৰ ওপৰত এৰি দিছো তোমালোকে ইয়াৰ এনসার কোৱা যে among the following তলত উল্লেখ কৰা টেকনিকৰ ভিতৰত কোনটো মেথড টিচাৰে ক্লাছত ইউজ কৰিব লাগে আৰু কিয় তলত উল্লেখ কৰা টেকনিক কেটাৰ ভিতৰত টিচাৰে কোনটো টেকনিক এই অনলাইন ক্লাছত ইউজ কৰিব লাগে আৰু কিয় আইসিটি টুল ইউজ কৰিব লাগে সেমিনাৰ প্ৰেজেন্টেশনৰ যোগেদি বুজাব লাগে ষ্টুডেন্টৰ লগত গ্ৰুপ ডিসকাশন কৰিব লাগে ষ্টুডেন্টৰ কাৰণে ওয়ার্কশপ অর্গানাইজ কৰিব লাগে তোমাৰ মতে চাৰিটাৰ ভিতৰত কোনটো টেকনিক ভাল সবৰ এটো বেলেগ হ'ব পাৰে C. ম্যাম C. প্রেজেন্টেশন উইথ আইসিটি টুলস প্রেজেন্টেশন উইথ আইসিটি টুল মানে এই ধৰণে এই ধৰণে প্রেজেন্টেশন ম্যাম কৰা ডিসকাস কৰা শিক্ষাৰ্থী শিক্ষাদান দিলে মানে বৈজ্ঞানিকভাৱে তেওঁলোকে বৈজ্ঞানিকভাৱে মানে এই ধৰণে শিক্ষা দিলে তেওঁলোকে কিছুমান কথাত বুজাত ভাল হ'ব সুবিধা হয় মানে এই ধৰণে Ma'am. আইসিটি টুল ইউজ কৰি ক্লাছটো কৰালে এই ধৰণে স্লাইডৰ যোগেদি ক্লাছ কৰালে বুজিবলৈ সুবিধা হ'ব আকাশৰ মতে অম্লানজ্যোতি C. Group discussion with students. group discussion with students okay any other point anyone else Ma'am C. C group discussion with students Ma'am, yes কোনটো হ'ব ma'am, C. C okay very good maximum studente group discussion to prefer কৰিছে আকাশে আইসিটি টুল ইউজ কৰাৰ কথা কৈছে তোমালোকৰ মতে আমাৰ ক্লাছত কি হৈ আছে আইসিটি টুল হৈ আছে আৰু তোমালোকৰ লগত গ্ৰুপ ডিসকাশন হৈ আছে so are we using the skills yes চিন্ময় ma'am, ইয়াত থকা গোটেইকেইটাই প্ৰয়োজনীয়। yes ইয়াত গোটেইকেইটাই প্ৰয়োজনীয় আটাইতকৈ বেছি কোনটো ভাল হ'ব পাৰে হেতু সবৰ দৃষ্টিভংগী বেলেগ বেলেগ তো আমি চেষ্টা কৰিছো যে আমাৰ ক্লাছত আমি আইসিটিও ইউজ কৰো ষ্টুডেন্টকো ইনভলভ কৰো গ্ৰুপ ডিসকাসও কৰো আৰু ষ্টুডেন্টক সেমিনাৰ প্ৰেজেন্টেশনৰ সুযোগও দিও so thank you so much for attending the class very nicely answered by almost all the students I'm very happy Thank that you so you have much, ma'am. understood the topic well ভাল লাগিছে। did you enjoy the class ভাল লাগিলে আজি মেম ক্লাছ মেম ভাল লাগিলে খালি শেষত যে আপুনি যে কোৱেশ্চনটো যে কৰিছিলে যে এইটো যে সুধিছিলে হেল্ল' মেম শুনি পাইছো মেম আকাশ লাষ্টৰ কোৱা কোৱেশ্চনটো বুজিলো হা মেম আপুনি যে শেষত যে এইটো যে কৈছিলে যে শেষৰ যিটো কোৱেশ্চন কৰিছিলে এইটো মেম 20 number আপোনাৰ মই যে question কৈছিলো to প্ৰেজেন্টেশন উইথ আকাশ মানে কোনটো 20 number question to last question to বুজি হয় নাপালো মেম মেম এইটো যে মই যে কৈছিলো মেম প্ৰেজেন্টেশন উইথ আইসিটি টুলস বুলি তাৰ প্ৰত্যেকটো পইণ্টে ইম্পৰ্টেণ্ট খালি মানে মই ক'ব বিচাৰিছিলো যে আইসিটি টুলস ইউজ কৰিলে মানে বেছি সুবিধাজনক হয় না বেছিকে you are মানে correct বুজিব পাৰিব ষ্টুডেন্টে yes exactly you are correct
বিভিন্ন ষ্টুডেণ্টৰ হয়। বিভিন্ন মতামত এই 20 নম্বৰ পইণ্টছটোত হ'ব পাৰে তো আমাৰ ক্লাছত আমি কি ইউজ কৰিছোঁ ষ্টুডেণ্ট আমাৰ ক্লাছত আমি ICT টুল ইউজ কৰি আছোঁ সেমিনাৰৰ যোগেদি প্ৰেজেণ্টেশ্যনৰ যোগেদিও আমি বুজাই আছোঁ তোমালোকে এক্টিভলি পাৰ্টিচিপেটো কৰিছা আৰু অতি সোনকালে তোমালোকক অনলাইন সেমিনাৰ ল'বলৈ সুযোগ দিয়া হ'ব তোমালোকৰ এতিয়া অনলাইন সেমিনাৰ আৰু অনলাইন গ্ৰুপ ডিছকাশ্যন আমি ল'ম কি ধৰণে অনলাইন সেমিনাৰ তুমি কৰিব পাৰিবা তাৰ ট্ৰেইনিং মই তোমাক দিম তো ষ্টুডেণ্ট মোষ্ট অফ দ্য কেছেছ আমি এই আটাইকেইটা টুল ইউজ কৰাৰ চেষ্টা কৰি আছোঁ আকাশ ইউ আৰ ভেৰি কাৰেক্ট তো ষ্টুডেণ্ট দিছ ইজ অল এবাউট দ্য ক্লাছ very nice class next class I will come with another new topic and after completion of all the topics very soon seminar group discussion or kotha alochona kora hobo okay students Okay, ma'am. Okay, ma'am. ঠিক আছে be ma'am. ready online seminar dibole ready hua aru student tomaloke teachers or class please attend kora মোৰ ক্লাস বাকি সকলো শিক্ষকৰ ক্লাস simultaneously attend kora for your own benefit okay students Okay, ma'am. Okay ma'am. okay চিন্ময় তুমি এই ক্লাসৰ পিকচাৰটো লৈ লোৱা মানে যে Okay, তোমাৰ ma'am. স্ক্ৰিনশ্বটটো লৈ মোক দি দিয়া আৰু এটা কথা ষ্টুডেণ্ট মই যোৱাৰ আগতে কওঁ তোমালোকে কিন্তু এই ভিডিঅ'জ চাবা এই ভিডিঅ'জ বিলাক কোনে কোনে চাইছা নাই চোৱা মই আনলিষ্টেড কৰি থৈছো যাতে পিছত গম পাওঁ ইট ইজ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ ৰিভিজন পাৰপাছ তোমাৰ ৰিভিজন হৈ যাব নেক্সট ক্লাছত মই নতুন টপিক লৈ আহিম আৰু লাহে লাহে সেমিনাৰ গ্ৰুপ ডিছকাশ্যনৰ কথা আলোচনা কৰিম চিন্ময় হৈ গ'ল ক্লিক কৰা ফটো Google, ma'am. থেংক ইউ ষ্টুডেণ্টছ আকৌ নেক্সট ক্লাছত আমি লগ পাম বাই বাই